Hello everyone, welcome to Okhama Digital. আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 7 ৰ ইংলিছৰ তোমালোকৰ যেটো লেসন নম্বৰ 6 আছে still singing inside এই যেটো লেসন আছে নহয় তোমালোকৰ এই পাঠটো তোমালোকে ইয়াতে দিয়া তোমালোকৰ যিবিলাক এক্টিভিটিজ দিয়া আছে এক্টিভিটিজ বা প্ৰশ্ন দিয়া আছে নহয় এই সকলোবিলাক প্ৰশ্নবিলাক সুন্দৰকৈ কৰিম আৰু সুন্দৰকৈ আমি বুজি লম ঠিক আছে আৰু ইয়াৰ আগৰ এটা ভিডিঅ আমি অলৰেডি তোমালোকৰ এই যেটো পাঠ আছে তোমালোকৰ still singing inside এই পাঠটো তোমালোকৰ পাঠটো মানে পঢ়া ভিডিঅ আমি সুন্দৰকৈ পঢ়া ভিডিঅ আৰু লগতে অসমীয়াত আলোচনা কৰা ভিডিঅ সুন্দৰকৈ দিয়া আছে তোমালোকে চোৱা নাই হেতু এইটো ভিডিঅ ডেসক্ৰিপচন দি দিম তাতকৈ তোমালোকে চাই লবা এবাৰ তাৰপিছত তোমালোকে বুজি পালে এই প্ৰশ্নবিলাক বা এক্টিভিটিজ বিলাক কৰাত সুবিধা হ'ব ঠিক আছে আৰু এই পাঠটো আছে তোমালোকৰ 92 যেটো পেজ ন 92 পেজত আছে ঠিক আছে এতিয়া আমি তোমালোকৰ এই যে এক্টিভিটিজ বিলাক দিয়া আছে এইবিলাক এতিয়া আমি কৰো ঠিক আছে এক নম্বৰে তোমালোক কি বুলি কৈছে চোৱা Activities A. 1 number is a read Nimi's diary entry and answer the following questions. Write in full sentences. কি কৈছো read Nimi's diary entry মানে Nimi's খন ডায়েৰী আমি পাঠত পঢ়িবলৈ পাইছো ডায়েৰী লিখিছিলে নহয় হে তোমালোক পঢ়িবলৈ কৈছে and answer the following question তাৰপিছত তোমালোকৰ এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক কৰিবলৈ কৈছে আৰু write in full sentence আৰু সম্পূৰ্ণ বাক্য তোমালোকক লিখিবলৈ কৈছে ঠিক আছে আৰু এই যে প্ৰশ্নবিলাক এ পৰা তোমালোক এফ লৈকে এই প্ৰশ্নবিলাক উত্তৰবিলাক আমি ইয়াতে কৰি লৈছো চোৱা এই আমি ইয়াতে তোমালোকৰ এই প্ৰশ্নবিলাক উত্তৰবিলাক কৰি লৈছো এ তোমালোকৰ প্ৰশ্ন দিছে কি what caused the fire in Nimi's house কি কৈছে what caused the fire in মানে নিমিৰ ঘৰ নিমিৰ হাউস মানে নিমিৰ ঘৰটো যে জুই লাগিছিলে ফায়াৰ লাগিছিলে হোৱাট কি কাৰণে হোৱাট কজ মানে কিহৰ কাৰণে নিমিৰ ঘৰত জুই লাগিছিলে হৈছে কিহৰ কাৰণে পাইছিল আমি শৰ্ট সাৰ্কিট বুলি পাইছিল তোমালোকে পাঠটো তোমালোকে যি তোমাক কৈছো আকৌবা তোমালোকে যদি পঢ়া নাই বা বুজি পোৱাৰ অসুবিধা পায় তোমালোকে এবাৰ ভিডিও চাই লবা ঠিক আছে কিহৰ কাৰণে পাইছিল নিমিৰ ঘৰটো ফায়াৰ শৰ্ট সাৰ্কিটৰ কাৰণে আমি এখানে আনসাৰ লিখিম কি এ শৰ্ট সাৰ্কিট কজড the fire in Nimi's house কি লিখিলো আমি এট শৰ্ট সাৰ্কিট মানে শৰ্ট সাৰ্কিট ইলেক্ট্ৰিকৰ সে শৰ্ট সাৰ্কিট বুলি তোমাক শুনিছে চাগে শব্দটো সেই শৰ্ট সাৰ্কিটৰ কজ মানে কাৰণে the fire in Nimi's house নিমিৰ ঘৰটো শৰ্ট সাৰ্কিটৰ কাৰণে জুই লাগিবলৈ পাইছিলে বা জুই ধৰিছিলে ঠিক আছে তাৰ পিছত বি তোমালোক প্ৰশ্ন দিছে which poem help Nimi hold on to hope কি হৈছে which poem মানে কোনটো কবিতাই help মানে Nimi মানে নিমি সহায় কৰিলে hold on the hope যেটো আখা মানে যেতিয়া নিমি ঘৰটো জ্বলি গৈছিলে জ্বলি সাগুটেবিলাক সাৰখা হৈ তাৰ নিমি গুটে ভাগি পৰিছিল হয়নে নিমি ভাঙি পৰিছিল গতিকে সেই নিমি ভাঙি পৰা হতাশ হোৱা এই অৱস্থাত নিমি কোনটো কবিতাই নিমিক মনত আখাৰ মানে আখাৰ সৃষ্টি আখাৰ জাগৰণ বা আখাৰ সঞ্চাৰ সৃষ্টি কৰিছিল আমি কি পাইছিলো পাঠত পাইছিলো পঢ়িবলৈ এনসাৰ আমি লিখিম কি আছিল হোপ ইজ দা থিং উইথ ফিডাৰ্স নামৰ যেটো কবিতা আছিল কোন এমিলি ডিকিনসনৰ সেই কবিতাটোৰ পৰা আখা নিমিয়ে হোপ মানে আখা ঘূৰাই পাইছিল গতিকে আমি এনসাৰ লিখিম দা পম হোপ ইজ দা থিং উইথ ফিডাৰ্স বাই এমিলি ডিকিনসন হেল্প নিমি হোল্ড অন টু হোপ কি কৈছো আমি চোৱা দা পয়েম কবিতা হোপ ইজ দা থিং উইথ ফিডাৰ্স মানে হোপ ইজ দা থিং আখা যেটো আখা হোপ মানে আখা হয় is a thing with feathers মানে কি হয় পাখি মানে চৰাই এটো বুজাইছে আৰু বাই এমিলি ডিকিনসনৰ যেটো হোপ ইজ দা থিং অফ ফাদাৰ্স হেল্প নিমি সহায় কৰিলে হোল্ড অন টু হোপ মানে আখা যেটো আখা আছিল সেই আখাটো ঘূৰাই আনিবলৈ বা আখাৰ মানে আখাটো কি কৈছে আখাটোৰ মনত আখাৰ সঞ্চাৰ গঢ়িবলৈ কবিতাটোৱে নিমিক সহায় কৰিছিল আকৌ আখা ঘূৰাই পাইছিল এটো কৈছে আৰু তাৰ সি তোমালোকৰ প্ৰশ্ন দিছে why do the nights feel the hardest for Nimi কি কৈছে why do the nights feel the hardest for Nimi নিমিৰ কাৰণে why do কিয় the nights ৰাতিবিলাক feel the hardest সকলোকে কঠিন আছিল নিমিৰ কাৰণে যেতিয়া জুই ফায়াৰ লাগি মিলি যেতিয়া জুই লাগি মিলি নিমিৰ ঘৰটো সম্পূৰ্ণ ধ্বংস হৈ তাৰ পিছতে নিমিৰ কাৰণে ৰাতিবিলাক বহুত কঠিন আছিল হাৰ্ডেষ্ট মানে সকলোতকৈ কঠিন আছিল কষ্ট কৰা আছিল আৰু কিয় কষ্ট কৰা আছিল তোমাক সুধিছে এনসাৰ আমি লিখিম The nights feel the hardest for Nimi because it is a quiet and it quiet hobo sorry it v to nohoy ha it quiet asle it v to it space hobo ate kiliswa the nights feel the hardest for Nimi because it is quiet it quiet q u i e t it v to nohoy at space khali v to likhi golate quiet and when she closes her eyes she remembers the scary fire all over again কি কৈছে চোৱা কিয় নিমিৰ কাৰণে ৰাতিবিলাক সকলো কষ্ট কৰা বা কঠিন আছিল কিয় কাৰণে আছিল দা নাইটস ফিল দা হাৰ্ডেষ্ট ফৰ নিমি ৰাতিবিলাক
নিমিৰ কাৰণে বহুত কষ্টকৰ আছিলে বা বহুত কঠিন আছিলে বিকজ কাৰণ ইট ইজ কোৱাইট মানে এইটো খুব শান্তম পুৰা শান্ত আছিলে কোৱাইট মানে একদম নিজম নিস্তব্ধ এনেকুৱা বুজায় এণ্ড আৰু হুৱেন চি ক্ল'জেছ হাৰ আই যেতিয়া নেকি নিমিৰ চকুকেইটা মুদি দিছিলে চি ৰিমেম্বাৰ্ছ মানে এটা মনত ভাঙি উঠিছিলে মনত পৰিছিলে তাৰ কি স্কেৰী ফায়াৰ অল অভাৰ এগেইন মানে সেই যে চাৰিওফালে ভয় লগা সেই জুইৰ সেই দৃশ্য তেওঁ দেখি আহিছিলে সেইকাৰণে নিমিৰ কাৰণে ৰাতিবিলাক খুব কষ্টকৰ বা ভয়াৱহ আছিলে তো দি আছে প্ৰশ্ন দি তোমালোক মে বি ডেটছ হুৱেৰ আই কেন বিগিন হোৱাট ডাজ দিছ টেল ইউ এবাউট নিমিজ থটছ অৰ ফিলিংছ মে বি ডেটছ হুৱেৰ আই কেন বিগিন মে বি মানে হয়তো ডেটছ হুৱেৰ সেইটো য'ৰ পৰা নেকি আই কেন য'ৰ পৰা মই আৰম্ভ কৰিব পাৰিম এই যে হোৱাট ডাজ টেল মানে সেইটো কিহৰ কাৰণে নিমিয়ে টেল মানে কৈছিলে ইউ এবাউট নিমিজ থটছ অৰ ফিলিংছ মানে হোৱাট ডাজ দিছ টেল এইটোৱে এই যে বাক্যশাৰী দিছে এই বাক্য তোমালোক কি বুজি কৈছে তোমালোকক ইউ তোমাক এবাউট নিমিজ থট অৰ ফিলিং নিমিৰ যিটো চিন্তা বা অনুভৱ সেইটো তুমি কি বুজি পাইছা সুধিছে এনচাৰ লিখিম আমি ইট শ্ব'জ ডেট নিমি ইজ ষ্টাৰ্টিং টু ফিল হোপফুল she realizes she still has her family memories and mind to start her life again কি লিখিছো আমি it shows that এইটো দেখুৱাইছে যে নিমি is starting to feel hopeful নিমিয়ে আকৌ আশা কৰিবলৈ আৰম্ভ কৰিছে বা আশা ঘূৰাই পাইছে she realizes she still has her family she realized মানে তেওঁ বুজি পাইছে তাই বুজি পাইছে realize মানে অনুভৱ কৰা বুজি পোৱা she still has her এতিয়া তাইৰ পৰিয়ালটো আছে memories যি স্মৃতি সেইবিলাক আছে এণ্ড মাইণ্ড টু ষ্টাৰ্ট হাৰ লাইফ এটা মনটো আছে যিটো জীৱনটো আকৌ আৰম্ভ কৰিব যি মনত যি শক্তি আছে মনটো আছে আশা আছে সেই কথাই আমি এই লাইনটোৰ দ্বাৰা আমি বুজিব পাৰিছোঁ ঠিক আছে তো নেক্সট আৰু প্ৰশ্ন আছে তোমালোকৰ ইয়াতে ই দিছে তোমালোকক হেভ ইউ এভাৰ বিন ইন এ চিটুৱেশ্যন হুৱেৰ ইউ ফেল্ট এভৰিথিং ৱাজ লষ্ট What help you feel better or hopeful again? কি হৈছে তোমাৰ চোৱা have you ever been a situation have you ever তোমালোক কেতিয়াবা এনেকুৱা এটা অৱস্থা তোমালোক কেতিয়াবা এনেকুৱা এটা অৱস্থাত মানে অসহায় বা এনেকুৱা অৱস্থা তোমালোকে সন্মুখীন হৈছা নেকি where য'ত নেকি you felt everything was lost য'ত তুমি সকলোবিলাক হেৰাই যোৱাৰ দৰে অনুভৱ কৰিছা গৈছে what help you feel better or hopeful again আৰু তোমাক কিহে সহায় কৰিছিলে ফিল বেটাৰ ভাল আকৌ মনটো ভাল লগাবলৈ কিহে তোমাক সহায় কৰিছিলে বা হোপফুল আশা পুনৰ আশা তোমাৰ মনত জাগি উঠিছিলে কিহে তোমালোক সেইটো সহায় কৰিছিলে সেইটো দিছে এনচাৰ লিখিম আমি য়েছ এইটো আমি এটা ধাৰণা তোমালোকৰ যদি ঘটনা তেওঁলোকে লিখিব পাৰা আমি তাত ধৰি লৈছোঁ কাৰোবাৰ তোমালোকৰ সকলোৱে বেলেগ বেলেগ ঘটনা বা স্মৃতি থাকিব পাৰে ন আমি জাষ্ট ধৰি লৈছোঁ কিবা এটা যে কি য়েছ হয় when I lost my favorite book before an exam My parents help me stay calm and encourage me to do my best কি কৈছোঁ তোমালোকে তেনেকুৱা এটা অৱস্থা এনেকুৱা এটা সময় বা অৱস্থা তোমাৰ সন্মুখীন হৈছা নেকি য'ত তুমি সকলোবিলাক হেৰুৱাই যোৱা অনুভৱ কৰিছা আৰু সেই অৱস্থাৰ পৰা ঘূৰি আহিও তোমাক কিহে সহায় কৰিছিলে এইটো প্ৰশ্নটো সুধিছে য়েছ হয় when I lost my favorite book যেতিয়া নেকি মই মোৰ সকলোতকৈ ভাল লগা কিতাপখন হেৰুৱাইছিলোঁ বিফৰ এন এক্সাম কিবা পৰীক্ষাৰ আগত মই মোৰ কিতাপখন যেতিয়া হেৰুৱাইছিলোঁ এটা অনুমানিক ধৰি লৈছোঁ আৰু My parents help me stay calm আৰু তোমাক কিহে তাৰ পৰা ওলাই আহিবলৈ সহায় কৰিছিলে কৈছে নহয় My parents মোৰ পেৰেণ্টছে সহায় কৰিছিলে বা মাতে সহায় কৰিছিলে মিছ টু ষ্টে কাম শান্ত হৈ থাকিবলৈ এণ্ড এনকাৰেজ মি টু ডু মাই বেষ্ট আৰু মোক উৎসাহিত কৰিছিলে মোৰ সকলোতকৈ ভাল কৰিবৰ কাৰণে মোক উৎসাহিত কৰিছিলে এনেকৈ তুমি এটা অনুমানিক এটা কাল্পনিক এটা কাহিনী আমি ধৰি লৈছোঁ ঠিক আছে তোমালোকৰ ক্ষেত্ৰত যি কি হয় তোমালোকে নিজেও লিখিব পাৰা এফ আছে হোৱাট ডু ইউ থিংক উইল হেপেন হুৱেন নিমি এণ্ড হাৰ মাদাৰ ভিজিট দ্য বেংক এণ্ড দ্য স্কুল কি কৈছে হোৱাট ডু ইউ থিংক তোমালোকে কি ভাবা উইল হেপেন হ'ব হুৱেন যেতিয়া নেকি নিমি আৰু তাৰ মাকে নিমি এণ্ড হাৰ মাদাৰ ভিজিট দ্য বেংক এণ্ড দ্য স্কুল যেতিয়া নেকি সকলো শেষ হৈ যোৱাৰ পিছত নিমিহঁতে যাব বেংকত যাব আৰু স্কুলত যাব তেতিয়া কি হ'ব বুলি তোমালোকে ভাবা সুধিছে এনচাৰ আমি লিখিম দে উইল ফিল আউট ফৰ্মছ টু ৰিপ্লেচ দেয়াৰ লষ্ট পেপাৰ্ছ এণ্ড গেট নিমি বেক ইন টু স্কুল চ' দে কেন ৰিবিল্ড দেয়াৰ লাইফ কি লিখিছোঁ আমি দে উইল ফিল আউট ফৰ্মছ অৰ টু ৰিপ্লেচ দেয়াৰ লষ্ট পেপাৰ্ছ তেওঁলোকে ফৰ্ম ফিল আপ কৰিব দে উইল ফিল আউট ফৰ্মছ তেওঁলোকে ফিল আউট কৰিব ফৰ্মছবিলাক কিহৰ কাৰণে টু ৰিপ্লেচ কৰিবৰ কাৰণে টু লষ্ট পেপাৰ্ছ কাৰণ হয়তো বেংকৰ কিবা কাগজ আছিলে সেইবিলাক জ্বলি সকলোবিলাক জুইত জ্বলি শেষ হৈ গ'ল নহয় সেইকাৰণে তেওঁলোকে ফৰ্ম ফিল আপ কৰিব আৰু গেট নিমি বেক টু আৰু নিমি স্কুললৈ যাবতো তেওঁলোকে ৰিবিল্ড যাতে তেওঁলোকে পুনৰ তেওঁলোকৰ জীৱনটো আকৌ নতুনকৈ
আৰম্ভ কৰিব পাৰে তাৰ কাৰণে তেওঁলোকে স্কুললৈ গৈ আকৌ যাব মানে কিতাপ পত্ৰ সকলো জ্বলি গৈছিলে হয়নে সেইকাৰণে স্কুললৈ গৈ আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিব তেওঁলোকে স্কুললৈ যাব এনেকৈ আমি লিখিব পাৰোঁ ঠিক আছে এইকেইটা হৈছে তোমালোকৰ প্ৰশ্ন এই প্ৰশ্নয়ে যেতিয়া তোমালোকৰ প্ৰশ্ন দি আছিলে নহয় সৰি এয়া যে তোমালোকৰ দিয়া আছিলে এই প্ৰশ্নকেইটাৰ উত্তৰবিলাক আমি এটা কৰিলোঁ এতিয়া 2 নম্বৰ তোমালোক কি দিছে চোৱা 2 নম্বৰ দিছে তোমালোকক নিমি ইউজ পাৱাৰফুল ৱৰ্ডছ টু ডেছক্ৰাইব হাৰ ফিলিংছ discuss in groups that and learn what they mean then explore more words like them add the new words to this list one is done for কি কৈছে তোমালোকক নিমি ইউজ পাৱাৰফুল ৱৰ্ডছ নিমি খুব শক্তিশালী কিছুমান শব্দ টান মানে শক্তিশালী টান কঠিন কিছুমান শব্দ ব্যৱহাৰ কৰিছিল describe her feelings তাৰ অনুভূতিবিলাক ডেছক্ৰাইব কৰিব মানে বৰ্ণনা কৰিবলৈ কিছুমান টান কঠিন শব্দ ব্যৱহাৰ কৰা আমি পাইছিলোঁ গতিকে ডিসকাস ইন গ্ৰুপছ তোমালোকৰ দলত একেলগে আলোচনা কৰিব ডিসকাস কৰিব কৈছে আলোচনা কৰিব কৈছে এণ্ড লাৰ্ণ হোৱাট দে মিন আৰু তাৰ শব্দ সেই শব্দবিলাক অৰ্থনো কি তোমালোকক শিকিবলৈ কৈছে লাৰ্ণ মানে শিকা দেন এক্সপ্ল'ৰ মোৰ ৱৰ্ডছ লাইক দেম আৰু তেওঁ তাৰ সেইটো নিচিনা আৰু নতুন শব্দ তোমালোকক আৰু এক্সপ্ল'ৰ কৰিব বিচাৰিব কৈছে আৰু এড দ্য নিউ ৱৰ্ডছ টু দিছ লিষ্ট আৰু তোমালোকৰ নতুন শব্দ এই লিষ্টখনত লিখিব কৈছে ওৱান ইজ ডান ফৰ এটা তোমালোক এই লনলি এইটো কৈ দিছে তোমালোকক বাকী তোমালোকে বিচাৰি লিখিব কৈছে সাপোজ ৱৰ্ড দিছে হলো শব্দটো এটা নতুন শব্দ পাইছোঁ আমি হয়নে হলো মানে টান এটা পাৱাৰফুল ৱৰ্ড বুলি কৈছে আৰু হলো মানে কি হয় এম্পটি ইনচাইড লাইক নাথিং ইজ দেয়াৰ হলো মানে কি হয় খালী মানে শূন্য বুজায় গম পাইছেনে এম্পটি ইনচাইড বুলি কৈছে নহয় ভিতৰৰ ফালে সম্পূৰ্ণ খালী হৈ যোৱা মনৰ ভিতৰত সম্পূৰ্ণ শেষ হৈ যোৱা খালী হৈ যোৱা লাইক নাথিং ইজ দেয়াৰ মানে তাত একো নাই ধৰি লওক শূন্য হৈ যোৱা সেইটো কয় হলো আৰু সেই শব্দ একে অৰ্থ প্ৰকাশ কৰা লনলি মানে একে অকলশৰীয়া খালী অনুভৱ কৰা সেইটো ঠিক আছে আৰু দিছে ডেভাষ্টেটেড আমি পাইছোঁ নতুন শব্দ এটা বা টান শব্দ আমি ক'বলৈ গ'লে ডেভাষ্টেটেড মানে কি হয় মৰ্মাহত দুখত যে একদম দুখত অত্যন্ত দুখী হোৱা বা দুখত মৰ্মাহত হোৱা সেইটো ডেভাষ্টেটেড মানে এইটো এক্সট্ৰিমলি ছেড এণ্ড শ্বক মানে এক্সট্ৰিমলি শ্বক মানে বহুত অত্যন্ত দুখী হোৱা মৰ্মাহত হোৱাৰ শ্বক মানে শ্বক হোৱা এইটো হয় ডেভাষ্টেটেড হয় আৰু সেয়ে তেনেকৈ শব্দ লিখিব পাৰোঁ নতুন শব্দ এটা আমি লিখিছোঁ হাৰ্ট ব্ৰকেন এইকেইটাই হয় হাৰ্ট একদম দুখী অনুভৱ কৰা হয়নে ভাঙি পৰা অত্যন্ত দুখী হোৱা হাৰ্ট ব্ৰকেন এনেকৈ লিখিব পাৰিছোঁ তাৰপিছত আছে তোমালোকৰ আৰু এটা শব্দ দিছে ডিছঅৰিয়েণ্টেড মানে কি হয় দিশ হাৰা হোৱা মানে কোনফালে মানে কি কৰোঁ কি নকৰোঁ কোৱা দিশ হাৰা হোৱা বুলি কয় যে বিভ্ৰান্ত হোৱা সেইটো কি কয় ডিছঅৰিয়েণ্টেড বুলি কয় ইংৰাজীত লৈ আছে চোৱা কনফিউজড এবাউট হোৱাটছ হেপেনিং মানে কি হৈ আছে কনফিউজ হোৱা মানে বুজি নোপোৱা সেনেকুৱা এটা শব্দত কি কয় ডিছঅৰিয়েণ্টেড বুলি কয় আৰু সেইটো শব্দ আমি লিখিব পাৰোঁ লষ্ট মানে হেৰুৱাই মানে হয়নে দিশ হাৰা হেৰুৱাই যোৱা ক'ত কি কৰিবলৈ একো নজনা সেইটো কয় লষ্ট গতিকে আমি এইকেইটা এনেকৈ আমি শব্দকেইটা অৰ্থ জানিলোঁ আৰু লগতে দুটা নতুন শব্দ আমি ইয়াতে লিখিলোঁ ঠিক আছে তাৰ 3 নম্বৰ দিছে তোমালোকে এতিয়া লিখি ল'ব পাৰা তাৰ 3 নম্বৰ দিছে চোৱা নিমি asked an important question how do you begin again when it feels like there is nothing left কি কৈছে নিমি asked an important question নিমি এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছিলে কি বুলি কৈছিলে how do you begin তুমি কেনেকৈ আৰম্ভ কৰিবা again পুনৰাই how do you begin how do মানে কেনেকৈ তুমি begin আৰম্ভ কৰিবা again পুনৰ when যেতিয়া নেকি কি হয় it feels like there is nothing left তুমি যে অনুভৱ আৰু একোৱে নাই সব শেষ হৈ গ'ল তাৰ হেনেকুৱা এটা অৱস্থাত তুমি কেনেকৈ আকৌ নতুনকৈ আৰম্ভ কৰিবা সেইটো নিমিয়ে কৈছে sit in groups 3 or 4 talk about what you would do if you face a difficult situation in life কি কৈছে তোমালোক 3-4 জনীয়া দলত বহিবলৈ কৈছে talk about what you would do তোমালোক কথা আলোচনা কৰিব কৈছে আৰু যে what you would do তুমি কি কৰিবা if you face difficult situation in life তুমি যে জীৱনত তোমালোক কিবা এনেকুৱা কঠিন সময় বা একদম এনেকুৱা টান সময়ত তোমালোকে কেতিয়াবা সন্মুখীন তেতিয়া তোমালোকে কি কৰিবা তোমালোকক আলোচনা কৰিব কৈছে 3-4 জন লগ হৈ ঠিক আছে আৰু তোমালোক ask yourself আৰু তোমালোকে নিজকে সুধিবলৈ কৈছে যে কি বুলি what gives us courage আমাক কিহে সাহস দিয়ে আৰু কিহৰ পৰা আমি সাহস পাওঁ ঠিক আছে আৰু how do people rebuild themselves after loss কেনেকৈ মানুহে পুনৰ ৰিবিল কৰে মানে পুনৰ আকৌ উঠি আহে পুনৰ নিৰ্মাণ কৰা বা পুনৰ আকৌ নিজকে সজাই তোলে themselves তেওঁলোকৰ নিজৰ আফটাৰ লছ কিবা এটা হেৰুৱাই যাব কেনেকৈ তেওঁলোকে আকৌ নিজকে পুনৰ সংস্থাপন কৰে how friends or stories give us strength কেনেকৈ আমাৰ বন্ধু বান্ধৱে বা কাহিনীয়ে আমাক শক্তি দিয়ে এটা আপোনালোকৰ
শ্বেয়াৰ ইউৰ আইডিয়াছ উইথ ইউৰ ক্লাছ তোমালোকক মানে আলোচনা কৰিব গৈছে আৰু ক'ব গৈছে জাষ্ট তোমালোকৰ কাৰণে মই এই প্ৰশ্নকেইটা উত্তৰ ইয়াত লিখি দিছোঁ মানে এই প্ৰশ্নখিনি দিয়া আছে নহয় সেইকেইটা আমি ইয়াতে লিখি লৈছোঁ চোৱা এইটো চোৱা ইয়াত আছিলে হোৱাট গিভছ আছ এইটো চৰি এইটো এড হৈ গ'ল WH হোৱাট হ'ব এইটো হা ঠিক আছে ইয়াত কি হ'ব WH অ'কে হোৱাট গিভ আছ কাৰেজ আমি কি আমাক কিহে সাহস দিয়ে সেইটো এনচাৰ আমি লিখিব পাৰোঁ লভ ফ্ৰম আৱাৰ ফেমিলি ছাপোৰ্ট ফ্ৰম ফ্ৰেণ্ডছ এণ্ড বিলিভিং ডেট বেটাৰ ডেজ উইল কাম আমাক কিহে সাহস দিয়ে আমি কিবা আমাৰতো কঠিন সময় পাই গ'ল খুব দুখৰ সময় পাৰ হৈ গ'ল তেনেকুৱা সময়ত আমাক কিহে সাহস দিয়ে সেইটো হৈছে আৰু লভ ফ্ৰম আৱাৰ ফেমিলি আমাৰ পৰিয়ালৰ মানুহৰ যিটো মৰম চেনেহ সেইটোৱে সাহস দিয়ে ছাপোৰ্ট ফ্ৰম ফ্ৰেণ্ডছ আমাৰ বন্ধু বান্ধৱৰ পৰা যিটো ছাপোৰ্ট দিয়ে সহায় কৰে তাৰ পৰা আমাক সাহস দিয়ে এণ্ড বিলিভিং ডেট বেটাৰ ডেজ উইল কাম আৰু আমি যদি বিশ্বাস কৰোঁ যে ভাল দিন আহিব বেটাৰ ডেজ উইল কাম মানে ভাল দিন আহিব বুলি আমি যেতিয়া বিশ্বাস কৰোঁ তেতিয়া সেইটোৱে আমাক সাহস দিয়ে হয়নে ক'ৰ পৰা পালোঁ আমি পৰিয়ালৰ মৰম ভাল মানে কি ভাল পোৱা আমাৰ ভাল পোৱা সেইবিলাকে বন্ধু বান্ধৱৰ যিটো ছাপোৰ্ট সেইবিলাকৰ পৰা আৰু আমি যদি বিশ্বাস কৰোঁ যে ভাল দিন নাহিবই তেতিয়া আমাৰ দুখৰ সময়ত আমাক সেইবিলাকে সহায় কৰে সেইটো হৈছে তাৰপিছত হাউ ডু পিপুল ৰিবিল দেমছেল্ফ আফটাৰ লছ আমি পাইছিলোঁ কি ছেকেণ্ড আছে কি হাউ ডু পিপুল ৰিবিল দেমছেল্ফ আফটাৰ লছ মানে মানুহে কেনেকৈ নিজকে পুনৰ সংস্থাপন কৰিব নিজকে আকৌ সজাই তোলে বা নিজকে আকৌ কি বুলি ক'ব লাগিব ৰিবিল কৰে মানে পুনৰাই আকৌ নিজকে সেই দুখৰ সময়ৰ পৰা বা বিপদৰ সময়ৰ পৰা কেনেকৈ নিজকে তাৰ পৰা উঠি আহিব পাৰে দেমছেল্ফ আফটাৰ লছ কিবা এটা শেষ হোৱাৰ পিছত বা হেৰাই যোৱাৰ পিছত কেনেকৈ তেওঁলোকে নিজকে পুনৰ মানে সংস্থাপন কৰিব পাৰে বা নিজকে আকৌ কি কৰিব আগৰ অৱস্থালৈ আহিব পাৰে সেইটো হৈছে হাউ ডু পিপুল ৰিবিল কেনেকৈ মানে ৰিবিল কৰে দেমছেল্ফ তেওঁলোক আমি এনচাৰ লিখোঁ বাই টেকিং স্মল ষ্টেপ এভৰি ডে ফ'কাছিং অন হোৱাট দে ষ্টিল হেভ এণ্ড একচেপ্টিং হেল্প ফ্ৰম আদাৰ্ছ কি কৈছে বাই টেকিং স্মল ষ্টেপ এভৰি ডে প্ৰতিদিনাখন এটা সৰু আমি কিবা এটা আমাৰ শেষ হৈ গ'ল ধৰি লওক আমাৰ হেৰাই গ'ল সেইটো আমি কেনেকৈ আকৌ পুনৰ উদ্ধাৰ কৰিব পাৰোঁ আমি ৰিবিল কৰিব পাৰোঁ বাই এটা সৰু প্ৰতিদিনে এটা সৰু আমি খোজ দি কামবিলাক কৰিব লাগিব কি কৈছে বাই টেকিং স্মল ষ্টেপছ এভৰি সৰু ষ্টেপ লৈ আমি প্ৰতিদিনাখনে ফ'কাছিং অন হোৱাট দে ষ্টিল হেভ আৰু আমি ফ'কাছ কৰিলে আমাৰ যে শেষ হয় আমাৰ কি আৰু কিনো ৰৈ গৈছে আৰু কিবাটোতো সকলো শেষ হোৱাৰ পিছতো আমাৰ মাজত কিবা থাকিব সেইবিলাক আমি ফ'কাছ কৰিব লাগে এণ্ড একচেপ্টিং হেল্প ফ্ৰম আৰু কাৰোবাৰ আনৰ পৰা আমি সহায় যদি কোনোবা হয় তাৰ পৰা সহায় লৈ আমি নিজকে আকৌ সংস্থাপন কৰিব পাৰোঁ সেইটো কৈছে হাউ ফ্ৰেণ্ডছ এণ্ড ষ্টৰিজ গিভ আছ ষ্ট্ৰেংথ কি কৈছে হাউ ফ্ৰেণ্ডছ কেনেকৈ বন্ধু বান্ধৱে বা কাহিনী ষ্টৰিজ মানে কাহিনীবিলাকে গিভ আছ ষ্ট্ৰেংথ আমাক শক্তি দিয়ে যেনেকৈ নিমিৰ ক্ষেত্ৰত সেই কবিতাটোৱে নিমিক সাহস দিছিলে হয়নে শক্তিশালী কৰিছিলে ঠিক তেনেকৈ বন্ধু বান্ধৱে বা কাহিনীয়ে আমাক সহায় কৰি সেইটো সুধিছে আমি লিখিব পাৰোঁ এনচাৰ ফ্ৰেণ্ডছ অফাৰ ইম'চনেল ছাপোৰ্ট এণ্ড কমফৰ্ট চ' উই ডোণ্ট ফিল এলন আমি কি লিখিব পাৰোঁ ফ্ৰেণ্ডছ বন্ধু বান্ধৱ বা কাহিনী বা ফ্ৰেণ্ডছ অৰ ষ্টৰিজ লিখিব পাৰোঁ অফাৰ আমাক ইম'চনেল ছাপোৰ্ট কৰে আৱেগিক বা মানসিক আমাক ছাপোৰ্ট কৰে সহায় আগবঢ়ায় এণ্ড কমফৰ্ট চ' আৰু আমাক কমফৰ্ট জ'নতে বা এটা কি ক'ব লাগিব এবাৰ উপযুক্ত স্থানত আমাক ৰাখে চ' উই ডোণ্ট ফিল যাতে আমি অকলশৰীয়া অনুভৱ নকৰোঁ সেই সময়ত আমাৰ বন্ধু বান্ধৱবিলাকে এনেকৈ আমাক সেই দুখৰ সময়টো সহায় কৰে এনেকৈ আমি লিখিব পাৰোঁ ঠিক আছে এইকেইটাতো আমি এনেকৈ লিখিব পাৰোঁ জাষ্ট আমি তোমালোকৰ ইয়াতে দিছিলে নহয় এইকেইটাৰ তোমালোক আলোচনা কৰিব দিছে আমি জাষ্ট আমি এইকেইটা তোমালোকৰ কাৰণে মই ইয়াত লিখি দিলোঁ তো নেক্সট আছে তোমালোকৰ এতিয়া 4 নম্বৰ কি হৈছে তোমালোক চোৱা You have come across that some words have the same spelling and pronunciation, but they have different meanings. Here are a few such words. Let's look at them. কি কৈছা? You have come across that some words. মানে তোমালোকে come across মানে তোমালোকে আহিলা. You have come তোমালোকে আহিলা that যে some words have same spelling. কিছুমান শব্দ have same কিছুমান শব্দ মানে স্পেলিংটো একে মানে শব্দটো একেটাই হয় এণ্ড প্ৰনাউন্সিয়েশ্যন স্পেলিঙৰ একে তাৰ উচ্চাৰণো একে থাকে কিছুমান শব্দৰ গম পাইছানে বাট কিন্তু দে হেভ ডিফাৰেণ্ট মিনিংছ কিন্তু আমি কি পাইছোঁ কিছুমান শব্দ এনেকুৱা পাইছোঁ য'ত নেকি শব্দটোৰ স্পেলিঙো একে উচ্চাৰণো একে তেওঁলোকৰ কিন্তু অৰ্থ ডিফাৰেণ্ট মিনিং তেওঁলোকৰ অৰ্থ বেলেগ হয় হিয়াৰ আৰ এ ফিউ ছাচ ৱৰ্ডছ ইয়াত তোমালোক কেইটামান শব্দ দিছে দুটা শব্দ দিছে লেটছ লুক এট ইয়াত তোমাক চাব গৈছোৱা ক্ল'জ মানে আমি কি বুজোঁ ক্ল'জ মানে আমি জেনেৰেলি কি বুজোঁ বন্ধ কৰা টু ষ্টপ মানে ৰখা বা বন্ধ কৰা ক্ল'জটো
আৰু এটা কি নিয়াৰ বাই এক নম্বৰ মিনিং 1 মিনিং এক হ'ল কি টু ষ্টপ বা বন্ধ কৰা ক্লোজ মানে আৰু মিনিং 2 টো নিয়াৰ বাই মানে কাখৰ বুজায় ক্লোজ মানে কাখৰটো বুজায় বন্ধ কৰা বুজায় সবস এতিয়া চোৱা টু ষ্টপ টুডে ইজ our school is closed today আজি আমাৰ স্কুলখন বন্ধ আৰু নিয়াৰ বাই ওচৰ বুজায় মানে I am very close to the school মানে মই স্কুলখনৰ নিচে কাষতে আছো নিয়াৰ ওচৰত এনেকুৱা বুজায় গতিকে শব্দ একেটাই হৈছে কিন্তু ইয়াৰ অৰ্থ বেলেগ বেলেগ পাইছে ঠিক আছে ঠিক তেনেকৈ can এটো can মানে পাৰা কিবা এটা কৰিব পাৰা সো use for something that is possible for somebody or something to do something মানে কি can মানে পাৰা কিবা এটা কৰিবলৈ পাৰা I can do it ধৰি লওক I can do it মই এটো কৰিব পাৰো can you do that তুমি এটো কৰিব পাৰিবানে এনেকৈ মানে can টোৱে কিবা এটা কৰিব পৰাটো বুজায় এটা শব্দৰ এটা অৰ্থ হ'ল এটা এই can শব্দৰ অৰ্থ হ'ল হেতু এটা আৰু এটা can a metal container এটা metal container ধৰি লওক can আমি যে কোকা কোলা হে can যেটো টিঙৰ যেটো বটল হেতু কি বুলি কোৱা হয় can বুলি কোৱা হয় গতিকে ইয়াত পাৰা কিবা এটা কৰিব পৰা বুজাইছে আৰু এটা কন্টেইনাৰ এটা ধাতুৰ এটা কন্টেইনাৰ হেতু বুজাইছে এটা পাত্ৰ গতিকে এই শব্দ একেটাই কিন্তু ইয়াৰ অৰ্থ দুটা আমি পাইছো ঠিক আছে ঠিক কৈছে যে কি now find out more search words look up the dictionary or ask a partner write down the meanings কৈছে now এতিয়া তোমালোক আৰু তেনেকুৱা শব্দ বিচাৰিবলৈ কৈছে তোমালোক ডিকচনাৰী চাব কৰিবা তোমালোক লগৰ সুধিব কৈছে আৰু তোমালোক লিখিবলৈ কৈছে শব্দ অৰ্থবিলাক আমি আৰু দুটা লিখি লৈছো তোমালোক চোৱা ইয়াতে আৰু ঠিক তেনেকৈ আমি ইয়াতে কেইটামান শব্দ তোমালোক লিখি লৈছো চোৱা ইয়াৰ ওৱৰ্ডটা লৈছো বেট বেট মানে আমি যে ধৰিলো আমি ক্ৰিকেট খেলো তাত আমি বেট ল নাই এখন বেটখন দিয়াছোন বোলে বেটখন এখন কি হয় এটা বেট হৈ গ'ল এখন এটা বেট চোৱা এ উডেন ষ্টিক ইউজ ইন গেমছ এটা কাঠৰ লাঠি বা আমি বেট লাঠি ইউজ ইন গেম মানে খেলত ব্যৱহাৰ কৰে এখন তো বেটখন নহয় নে গম পাইছানে তোমালোকে ক্ৰিকেট বেট যে সেইখন বেট বুলি কয় আৰু এ ফ্লাইং মামল বেট মানে কি এটা ফ্লাইং মামল যদি উৰিব পৰা মামল জন্তু কি হ'ব পাৰে কি বুলি মামল যেনে এই যে আমি কি কৰো সৰি বাদুলিজনী কি কয় বেট বুলি কয় এফালে এটা কাঠৰ কি বুলি কাঠৰ বেট এই শব্দটো একেটাই BAT এ হয় শব্দ একেটাই হয় উচ্চাৰণো একেটা স্পেলিংও একেটা এক নম্বৰ অৰ্থ হ'ল সেই কাঠৰ বেটখন আৰু দুই নম্বৰটা হ'ল এজনী সেই বাদুলিজনীক বেট বুলি কয় দুটা অৰ্থ হ'ল ঠিক আছে এটা ফ্লাই মানে আমি জেনেৰেলি কি বুজো ফ্লাই মানে উৰি ফুৰাটো ন টু মুভ থ্ৰু দ্য এয়াৰ মানে কি বতাহত উৰি ফুৰাটো এটো কৈছে উৰা ফ্লাই মানে উৰা এক নম্বৰ অৰ্থ দুই নম্বৰ অৰ্থ স্মেল ইনসেক্ট এটা সৰু এটা ইনসেক্ট হয় ফ্লাই মানে কি হয় আমি আউটা কি শব্দ অৰ্থ হয় মাখিজনী এটা স্মল ইনসেক্ট বুলি কৈছে নহয় মাখিজনীকো ফ্লাই বুলি কয় গতিকে এটা শব্দ অৰ্থ হ'ল তোমালোকৰ সেই ফ্লাই মানে উৰা এটা হ'ল আৰু মাখি ঠিক তেনেকৈ লাইট মানে আমি কি জেনেৰেলি আমি লাইট মানে পোহৰ লাইটকে পোহৰ না আমি পোহৰ গৰ পা এছা ব্ৰাইটনেছ ফ্ৰম দ্য সান অৰ এ লেম্প এটা সূৰ্যৰ পৰা অহা পোহৰ হওক বা এটা লেমৰ পৰা হয় সেইটো পোহৰটোক আমি কি লাইট বুলি কওঁ আৰু আউটা শব্দ অৰ্থ হৈছে কি নট হেভি যোন নট হেভি মানে পাতল লখু মানে কি যে কোনটা বস্তুৰ ওজনটো লখু হেতু আমি লাইট ওয়েট বুলি কয় যে ভেৰি লাইট মানে কি পাতল ওজন কম হেতুকো লাইট বুলি কয় গতিকে আমি এটা শব্দৰে আৰু দুটা অৰ্থ আমি ইয়াত পালো তোমালোকে এনেকে আৰু শব্দ বিচাৰিব পাৰবা এটা লিখিব পাৰা ঠিক আছে আমি নেক্সট যাওঁ তাৰ পিছতে এতিয়া আমি তোমালোকৰ এই শব্দকেইটা আৰু তিনটা আমি দুটা দিয়া আছে আৰু তিনটা শব্দ আমি লৈ মিলি আমি কৰিলো তোমালোকে লিখি লবা ঠিক আছে তা 5 নম্বৰ দিছে তোমালোকে এটা চোৱা এই 5 নম্বৰ এ দিছে লেটস লাৰ্ন টু গিভ এডভাইস উইথ শুড এণ্ড শুড নট when Nimi's home caught fire she stayed strong and calm কি কৈছে চোৱা লেটস লাৰ্ন আমি শিকো টু গিভ এডভাইস কাবাক এডভাইস মানে উপদেশ দিবলৈ উইথ শুড আৰু শুড নট শুড মানে কিবা এটা কৰিবলৈ কোৱা যে ইউ শুড ডু দ্যাট তুমি এটো কৰিবা শুড নট মানে নকৰিবা এটা কৰিবা অসমীয়াত ক'বলৈ গ'লে কৰিবা নকৰিবা শুড টু কৰিবৰ কাৰণে কৈছে আৰু শুড নট টু নকৰিব নেগেটিভ নয়াৰ্থ শব্দ ব্যৱহাৰ হৈছে গতিকে when Nimi home caught fire যেতিয়া নেকি নিমি হটো জুই ধৰিলে caught fire she stayed strong and calm তেতিয়া তাই মানে কি আছিল ষ্ট্ৰং শক্তিশালী আৰু শান্ত খুব কাম হৈ আছিল কৈছে here are some safety tips to keep in mind when there is a fire या কেটামান তোমাক সেফটি টিপ দিছে কেনেকৈ আমি কি কৰিব পাৰো আমি সুৰক্ষিত হৈ থাকিব পাৰো ইন মাইন্ড when there fire যে জুই থাকিব you should মানে তুমি কৰিবলৈ কামখিনি কৈছে তুমি কৰিব লাগে কি কৰিবলৈ alert others immediately আনক সতৰ্ক alert কৰা মানে সতৰ্ক কৰিবলৈ immediately খুব সোনকালে আনকো আমি সতৰ্ক others মানে আনক সতৰ্ক কৰি দিব লাগে
shout loudly for help মানে shout মানে চিঞৰা loudly খুব জোৰছে for help সহায়ৰ কাৰণে খুব জোৰছে চিঞৰিবলৈ কৈছে call the fire department আৰু আমি কি বুলি কয় জুই নুমা যেটো কি বুলি কয় জুই নিৰ্বাপন বাহিনী আমি বা ফায়াৰ ডিপাৰ্টমেণ্ট আমি কল কৰিব কৈছে stay low and crawl আমি সদায় stay low মানে তলত থাকিব লাগে বেছি crawl কৰি থাকিব লাগে হেতু কৈছে মানে পাৰিলে মানে হাউলিমে থাকিব লাগে go to safe open area and wait for help আৰু আমি go to যাব কৈছে safe you should go মানে you should go তোমাক যাব পায় safe area safe open area মানে খালি ঠাইলৈ খোলা ঠাইলৈ যত নেকি সুৰক্ষিত and wait আৰু সহায়ৰ কাৰণে আমি ৰখিব কৈছে you should not নকৰিবা you should not বা নকৰিবলগীয়া you should মানে কৰিবা you should not মানে নকৰিবা নেগেটিভ সেন্সত ব্যৱহাৰ হৈছে ঠিক আছে you should not কি কৰিব নেলাগে মানে panic or run around তো খুব ভয় panic হ'ব নেলাগে ভয় খাব নেলাগে run ইফালে ইফালে দৌৰ মাৰিব নেলাগে হেতু কৈছে run around মানে touch hot doors you should not মানে নকৰিব নেলাগে কি touch hot doors মানে গৰম দুৱাৰবিলাক চুব নেলাগে হেতু কৈছে use the back of your hand to test তোমাৰ বেকখনটো টেষ্ট কৰিব গৰম হয় নহয় চেক কৰিব পিছফালে হেখন টেক্স চেক কৰিব কৈছে go back inside to get your belongings আৰু তোমালোকৰ you should not or use the back of your hand test on back মানে যেনেকৈ গৰম দ্ৰখন চেক কৰিব বা চুব দিয়া নাই হেতু কৈছে আৰু you should not go back inside to get your belongings তোমাৰ বস্তু বাহিনীবিলাক আনিবৰ কাৰণে ভিতৰত পটককে যাব নালাগে should not হেতু কৈছে you should not hide under a bed or table মানে বিছনাৰ তলত বা টেবুলৰ তলত লুকাই থাকিব hide মানে লুকাই থাকিব নালাগে এটা কৈছে open your doors or windows without checking for heat or smoke মানে দুৱাৰ বা খিৰিকীবিলাক খুলিব দিয়া নাই without checking for heat মানে গৰম হৈছে ধোঁৱা ওলাব না হেবিলাক চেক নকৰি দুৱাৰ বা খিৰিকী খুলিব নালাগে এটা কৈছে তাৰপিছত চোৱা এ should মানে কৰিবলৈ কোৱাবিলাক should not মানে নকৰিবা হেনুকা অৰ্থ বুজা কৈছে বুজি পাইছা নহয় ঠিক আছে we use should to give advice কি কৈছে আমি should ব্যৱহাৰ কৰো কাৰোবাক উপদেশ দিবলৈ suggest what is right মানে তাত ক'বলৈ যে কোনটো শুদ্ধ হয় or say what is good idea যোনটো নেকি good idea ভাল আইডিয়া হয় হেতু ক'বলৈ আমি should ব্যৱহাৰ কৰো we use should not আমি should not ব্যৱহাৰ কৰো কিহৰ কাৰণে to warn someone কাৰোবাক আমি warning কৰি দিবলৈ বা নকৰিবলৈ ক'ব কাৰণে আমি should not ব্যৱহাৰ কৰো say what is a bad idea হয়তো ক'ব কাৰণে যিটো নেকি বেয়া আইডিয়া হয় নকৰিবলৈ হেতু কৰিব কাৰণে ক'ব কাৰণে should not ব্যৱহাৰ কৰো or give a negative suggestion or negative মানে নকৰিবলৈ কোৱা কথা কাৰণে আমি নকৰিব কাৰণে ক'ব কাৰণে আমি should not ব্যৱহাৰ কৰি থকা হৈছে তো তোমালোক এই 5 নম্বৰ বিট হেনুকা ওপৰে তোমাৰ প্ৰশ্ন দিছে কৰিব হৈছে বিট সে complete these sentences write one helpful idea for each situation কি কৈছে complete এই তোমালোক বাক্যকেইটা সম্পূৰ্ণ কৰিব কৈছে write one helpful idea এটা সহায়কাৰী এটা আইডিয়া তোমালোক লিখিব কৈছে each situation প্ৰত্যেকটো অৱস্থাৰে সিচুৱেচন দিছে নহয় তোমালোক ইয়াতে পাঁচটা ও চাৰিটা এই সিচুৱেচন কি কৰিব নালাগে তাৰ কাৰণে তোমালোক ইয়াত লিখিব কৈছে চোৱা if there is a fire at school যদি তোমালোক স্কুলত জুই লাগি আছে you should মানে তুমি কৰিব কৈছে ন কি কৰিব লাগে হেতু লিখিব লাগে should not নেকি আমি লিখি লৈছো ইয়াতে লিখিব কাৰণে অকমান অসুবিধা হ'ব সৰু জায়গাতে আমি ইয়াতে লিখি লৈছো ইয়াতে এইটা আমি ইয়াতে লিখি লৈছো তোমালোকে এটা লিখি লব পাৰা ঠিক আছে 5 নং এস লাইন কি পাইছিলো if there is a fire at school যদি তোমালোকৰ স্কুলত জুই লাগিলে you should তুমি কি কৰিবা কৈছে you should মানে কৰিবলৈ কৈছে হা inform the teacher immediately inform the teacher immediately তোমালোকৰ শিক্ষক স্কুলত আমি খালি ঠাই পূৰণ কৰিছো শিক্ষক আমি খুব সোনকালে আমি স্কুলৰ ছাৰক বা বাইদেউক আমি খবৰ দিব লাগে বি দিছে if there is smoke in the room you should not if যদি তোমালোকৰ ৰুমত ধোঁৱা হৈ আছে স্মোক ধোঁৱা হৈ আছে ধোঁৱা আবৰি আছে you should not নকৰিবা you should not তুমি নকৰিবা মানে কৰিব নলগা কৈছে যে run around তুমি চাৰিওফালে মানে কেতিয়া দূৰ নেমাৰিবা হেতু কৈছে বুজাব কাৰণে সি আছে to help my friends during a fire মোৰ বন্ধু সহায় কৰিব during a জুই অৱস্থাত I should মই কি কৰিম should মানে কৰিব লগা হা I should tell them to stay calm and lead them to a safe area I should tell মই তো কম যে কি them to তেওঁ কম যে stay calm মানে শান্ত খুব বেছি হি হ'ব হয় না খাবা শান্ত হয় অকমান ঠাণ্ডাকে থাকিব কম and lead them to safe area তেওঁলোক আৰু এটা সুৰক্ষিত ঠাইলৈ লৈ যাবলৈ আমি চেষ্টা কৰিম তা ডি আছে to keep calm মানে শান্ত বা
ঠাণ্ডা কৰি ৰাখিবলৈ কি কৰিবলৈ আই শুড মই কৰিম আই শুড মানে কৰিব হা নকৰ শুড নট হ'লে নকৰিব হ'ব আই শুড টেক ডিপ ব্ৰেথছ মই কি কৰিম টেক ডিপ ব্ৰেথছ মানে এটা খুব গভীৰ উশাহ আমি যেতিয়া একদম অস্থিৰ হৈ তেতিয়াহ'লে দীঘলীয়া উশাহ গভীৰ উশাহ ল'ব লাগে কৈছে নহয় গোটেই শান্ত কৰিবৰ কাৰণে গতিকে আমি আই শুড টেক ডিপ ব্ৰেথ মই এটা দীঘলীয়া উশাহ লৈ এনেকৈ আমি এইকেইটা মানে শুডটো হ'ল কৰিবলগীয়া আৰু শুড নটটো নকৰিব ক্ষেত্ৰত আমি এনেকৈ ব্যৱহাৰ কৰোঁ ঠিক আছে বুজি পাইছা নহয় তোমালোকে যে কিবা এটা বুজি পোৱা ডাউট থাকে তোমালোকে কমেণ্ট কৰিবা আমি নেক্সট আকৌ এইবিলাকতো সুন্দৰকৈ আমি আলোচনা কৰিম ঠিক আছে এতিয়া চোৱা তোমালোকৰ এই 5 নম্বৰ এইখিনি আমি কৰিলোঁ এতিয়া নেক্সট যাওঁ ইয়াৰ চোৱা 5C তেনেকৈ দিছে তোমালোকক হোৱাট উড ইউ ছাজেষ্ট ইন ইচ অফ দ্য ফলোয়িং চিটুৱেশ্যন তলৰ হোৱাট উড ইউ ছাজেষ্ট তুমি কি পৰামৰ্শ ছাজেষ্ট কৰিবা ইচ অফ দ্য ফলোয়িং প্ৰত্যেক তলৰ 3টা চিটুৱেশ্যন দিয়া আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 3টা অৱস্থা দিয়া আছে এই অৱস্থাত তুমি কি ছাজেষ্ট কৰা কি পৰামৰ্শ দিবা হৈছে মেক এ সেন্টেন্স ইউজিং শুড এণ্ড আনাদাৰ ইউজিং শুড নট এটা তোমালোকৰ শুড কৰিবলগীয়া এটা নকৰিবলগীয়া এই প্ৰত্যেকটো চিটুৱেশ্যন দিয়া আছে 1 নম্বৰ এটা চিটুৱেশ্যন 2 নম্বৰ এটা চিটুৱেশ্যন মানে অৱস্থা দিয়া আছে আৰু 3 নম্বৰ এটা অৱস্থা দিয়া আছে আৰু প্ৰত্যেকটোতে এটা কৰিবলগীয়া আৰু এটা নকৰিবলগীয়া তোমালোকক বাক্য লিখিবলৈ কৈছে আমি এইটো ইয়াতে লিখি লৈছোঁ ইয়াতে চোৱা কি আছিলে এটা কৰিবলগীয়া এটা নকৰিবলগীয়া ন 1 নম্বৰ চিটুৱেশ্যনৰ অৱস্থাটো কি হৈছে আই অলৱেজ ফিল টায়াৰ্ড দিছ ডেইজ হোৱাট ডু ইউ থিংক আই শুড ডু কি হৈছে আই অলৱেজ ফিল টায়াৰ্ড দিছ ডেইজ আই অলৱেজ মই সদায় ফিল মানে অনুভৱ কৰা টায়াৰ্ড ভাগৰুৱা দিছ ডেইজ এইকেইদিন মই সদায় মানে ভাগৰুৱা অনুভৱ কৰি থাকোঁ হোৱাট ডু ইউ থিংক আই শুড ডু তুমি কি ভাবা মই কি কৰিম মই কি কৰিব লাগে বুলি তুমি ভাবা সুধিছে আমি এটা কৰিবলগীয়া নকৰিবলগীয়া ক'বলগীয়া নহয় ইউ শুড তুমি কৰিবলগীয়া ইউ শুড মানে কৰিবলগীয়া কামটো হা ঠিক আছে কি লিখে আমি ইউ শুড শ্লিপ আৰ্লি এণ্ড ড্ৰিংক এনাফ ৱাটাৰ ইউ সদায় তুমি শ্লিপ আৰ্লি তুমি সোনকালে শুবা শ্লিপ আৰ্লি সোনকালে শুব কৈছোঁ ইউ শুড তুমি সোনকালে শুব লাগে এণ্ড ড্ৰিংক এনাফ ৱাটাৰ আৰু পৰ্যাপ্ত পৰিমাণে পানী খাবা এনেকৈ কৈছোঁ আৰু শুড নট ইউ শুড নট আৰু তুমি নকৰিবা কি নকৰিবা ষ্টে আপ লেট এট নাইট ৱাচিং টিভি অৰ প্লেইং অন ফোনছ ষ্টে আপ লেট এট নাইট মানে ৰাতি বেছি দীঘলৈকে নাথাকিবা কি কয় ৱাচিং টিভি চাই নাথাকিবা বা প্লেইং অন ফোনছ মানে মোবাইলত খেলিবা টিভি চাই ৰাতি দেৰিলৈকে নাথাকিবা ইউ শুড নট সেইটো এটা কৰিবলৈ ক'লোঁ এটা নচ কৰিবলৈ ক'লোঁ ঠিক আছে 2 নম্বৰ চিটুৱেশ্যন কি দিয়া আছে আই হেভ এ টেৰিবল টুথ এক হোৱাট শুড আই ডু আই হেভ এ টেৰিবল মোৰ খুব টেৰিবল মানে খুব বেছি টুথ এক মানে দাঁতৰ বিষ মোৰ খুব বেছিকৈ দাঁতৰ বিষ হৈ আছে হোৱাট শুড আই ডু মই কি কৰিব লাগিব ইউ শুড তুমি কৰিবা মানে তুমি কৰিব কি কৰিবলৈ ভিজিট এ ডেণ্টিষ্ট ইমিডিয়েটলি তুমি এটা খুব সোনকালে তোমাৰ দাঁতৰ ডাক্তৰৰ ওচৰত তুমি ভিজিট কৰা তাত যোৱা ইউ শুড নট তুমি নকৰিবা কি নকৰিব কৈছা ইট কোল্ড অৰ ভেৰি চুইট ফুডছ তুমি ইট তুমি কোল্ড বেছি ঠাণ্ডা বা ভেৰি মিঠা বেছি মিঠা বস্তু খাদ্য তুমি নাখাবা নকৰিবৰ কাৰণে শুড নট হ'লে নকৰিবলৈ আৰু শুড হ'লে কৰিবলৈ ঠিক আছে তাৰপিছতে 3 নম্বৰ কি হৈছে নিমি ইজ নাৰ্ভাছ এবাউট গোয়িং টু স্কুল এলন হোৱাটছ ইয়ৰ এডভাইচ কি হৈছে নিভি ইজ নাৰ্ভাছ নিভি খুব নাৰ্ভাছ অনুভৱ কৰিছে এবাউট গোয়িং টু স্কুল এলন মানে অকলীয়াকৈ স্কুল যাবলৈ খুব ভয় খাইছে বা নাৰ্ভাছ অনুভৱ কৰিছে হোৱাট ইয়ৰ এডভাইচ হোৱাট ইজ ইয়ৰ এডভাইচ তুমি কি এডভাইচ পৰামৰ্শ দিবা চি শুড তাই কি কৰিব লাগে চি শুড মানে তাই কৰিব লাগে গ' উইথ এ ফ্ৰেণ্ড অৰ হাৰ মাদাৰ চি শুড গ' উইথ এ ফ্ৰেণ্ড তাই স্কুল যাবলৈ উইথ এটা কোনোবা বন্ধুৰ লগত বা মাক লগত স্কুলত যাব লাগে চি শুড নট আৰু নকৰিব কি চি শুড নট ৱৰি টু মাছ বিকজ এভৰি ওৱান এট স্কুল উইল হেল্প হাৰ চি শুড নট ৱৰি তাই বেছি চিন্তিত বা দুখী হৈ থাকিব নালাগে টু মাছ বেছি বিকজ কাৰণ এভৰি ওৱান এট স্কুল উইল হেল্প হাৰ মানে স্কুলত প্ৰত্যেকে তাইক যিহেতুকে সহায় কৰিব এইকেইটা আমি শুড নট নকৰিবৰ কাৰণে আৰু কৰিবৰ কাৰণে এনেকৈ মানে আমি কিবা কৰিবলৈ ক'লে ইউ শুড আৰু নকৰিবলৈ শুড নট এনেকৈ আমি ক'ব লাগিব ঠিক আছে এয়া আছিলে শুড আৰু শুড নটৰ যিটো পাৰ্থক্য বা ব্যৱহাৰ ঠিক আছে এতিয়া আমি নেক্সট যাওঁ এতিয়া চোৱা আমি এইখিনি এতিয়া কৰিলোঁ এইটো মানে 5 নম্বৰ ঠিক তেনেকৈ দিছে লেটছ থিংক অফ some other times when we need advice like before exams during a misunderstanding with a friend or when we are feeling nervous কি হৈছে let's think ভাবিব কৈছে তোমালোকক থিংক মানে ভাবিব কৈছে অফ someone other times কিছু বেলেগ সময়ত when we need advice যেতিয়া নেকি আমি আমাৰ পৰামৰ্শ বা এডভাইচ বিচাৰোঁ বেলেগ সময়ত কিহৰ সময়ত লাইক বিফৰ এক্সাম পৰীক্ষা আগৰ সময়ত আমি কেনে ধৰণৰ এডভাইচ আমি বিচাৰিম ডিউৰিং এ মিছআণ্ডাৰষ্টেণ্ডিং উইথ এ ফ্ৰেণ্ড কাৰোবাৰ হ'লেও বন্ধুৰ লগত ভুল বুজাবুজি হৈ আছে সেই কেনেকুৱা পৰামৰ্শ আমি বিচাৰিম আৰু
when we are feeling nervous আমি খুব নাৰ্ভাছ বা ভয় বা নাৰ্ভাছ বা অনুভৱ কৰিছে যেতিয়া আমি কেনেকুৱা অভ্যাস দিওঁ সেইটো তোমালোকক চুজ এনি ওৱান সিচুৱেশ্যন তোমালোকৰ যিকোনো এটা ইয়াত বিফৰ এক্সাম পৰীক্ষা আগৰ অৱস্থাটো বা কাৰোবাৰ বন্ধুৰ লগত আগৰ অৱস্থা বেয়া মানে খেলিমেলি হৈ আছে ভুল বুজাবুজি হৈ আছে বা তোমালোকে যেতিয়া ফিলিং নাৰ্ভাছ ফিল সেই সময়ত তোমালোকে এটা যিকোনো এটা অৱস্থা তোমালোকক বাচিব কৈছে আৰু তাৰ পৰা তোমাৰ দুটা তিনিটা বাক্য লিখিব কৈছে এডভাইচ দিব কি কৰিব লাগে বা কি কৰিব নালাগে বুলি তোমালোকক লিখিবলৈ কৈছে আমি এইটো এটা লিখি লৈছোঁ চোৱা কি আছিলে তোমালোকক পৰীক্ষা বিফৰ এক্সাম আছিলে আৰু মিছ আণ্ডাৰষ্টেণ্ডিং উইথ এ ফ্ৰেণ্ড মানে বন্ধুৰ লগত কিবা ভুল বুজাবুজি আৰু আছিলে কি নাৰ্ভাছ আমি ইয়াত লৈছিলোঁ বিফৰ এক্সামটো চিটুৱেশ্যন এটা অৱস্থা লৈ লৈছোঁ বিফৰ এক্সাম চাওক পৰীক্ষা আগৰ এটা সময় আমি এটা অৱস্থা লৈছোঁ তাৰপিছত আমি কিবা এটা এডভাইচ দিব কৈছোঁ নহয় আৰু কি লিখিছোঁ ইউ শ্বুড ষ্টাৰ্ট ষ্টাডিং আৰ্লি এণ্ড টেক শ্বৰ্ট ব্ৰেকছ কি লিখিছোঁ ইউ শ্বুড ষ্টাৰ্ট ষ্টাডিং আৰ্লি তুমি পঢ়াটো আৰম্ভ কৰিবা খুব সোনকালে পঢ়া আৰম্ভ কৰিবলৈ শ্বুড ষ্টাৰ্ট আৰ্লি এণ্ড টেক শ্বৰ্ট আৰু খুব চুটি ব্ৰেক তাৰমানে মাজতে ব্ৰেক ল'ব লাগে সেইটো কৈছোঁ ইউ কৰিবা মানে ইউ শ্বুড নট আৰু তুমি নকৰিবা ইউ শ্বুড নট পেনিক অৰ ষ্টে এৱেক অল নাইট বিফৰ দ্য টেষ্ট পেনিক খুব বেছি ভয় খাব তুমি ভয় খাব নালাগে ভয় নাখাবা সেইটো কৈছে আৰু ষ্টে এৱেক অল নাইট আৰু গোটেই ৰাতি তুমি হাঁহ পাই থাকিব কাৰণে বিফৰ এক্সাম মানে পৰীক্ষাৰ আগত বা তুমি কেতিয়াও খুব চিন্তিত বা চিন্তা হৈ থাকিব নালাগে আৰু কি কৈছে গোটেই ৰাতি উজাগৰি থাকিবলৈ নালাগে সেইটো কথা কৈছে এনেকৈ আমি এটা অৱস্থা লৈ লওঁ তাৰ পৰা আমি এটা এডভাইচ দিলোঁ বা লিখিলোঁ ঠিক আছে তোমালোকে এইটো লিখিব পাৰা এনেকৈ বুজি পাইছা নহয় তোমালোক কৈছোঁ তোমালোক যদি কিবা যদি এটা বুজাত কিবা থাকি অসুবিধা হ'লে মোক কমেণ্টছত বিন্দাছ কমেণ্ট কৰিবা ঠিক আছে আৰু মই ইয়াত তোমালোক হোৱাটছআপ নম্বৰ যিহেতু দিয়াত থাকিব তোমালোকে ডেছক্ৰিপশ্যন তাত পাবাই তোমালোকে যদি বিচাৰা যে তোমালোক কোৰ্চ লাগে কাৰণ মই অনলাইন কোৰ্চত তোমালোকৰ কাৰণে মই প্ৰভাইড কৰি থাকোঁ আৰু তোমালোক যিকোনো অসুবিধা তোমালোকক সুধিব থাকে তোমালোকে হোৱাটছআপতো মেছেজ কৰিব পাৰা বা কমেণ্টছত কমেণ্ট কৰিবা ঠিক আছে নেক্সট যাওঁ এতিয়া চোৱা আমি 5 নম্বৰ ডিটো কৰিলোঁ এতিয়া 6 নম্বৰ দিছে তোমালোকক ৰিড দ্য ফলোয়িং চেণ্টেন্স তলৰ বাক্যবিলাক তোমালোক পঢ়িব কৈছে কিনো দিহে চাওঁচোন লুক এট হাউ প্ৰনাউন্স ৱৰ্ক ইন ডিফাইণ্ড টাইপছ অফ চেণ্টেন্সেছ লুক এট চাব তোমালোকক এট হাউ কেনেকৈ প্ৰনাউন্স মানে কি জানে নাউন আৰু প্ৰনাউন তোমালোকে অকণমান হ'লেও জানা চাগে নাউন মানে কি নাম বুজোৱা শব্দকে নাউন বুলি কয় যেনেকৈ মোৰ নাম কি হয় মোৰ নাম শুভই তোমাৰ নাম তোমালোক কাৰোবাৰ নাম হয়তো কিবা নাম হ'ব পাৰে মানে ছোৱালীৰ নাম হ'লে সীতা বা যি চাওঁ ছোৱালীৰ নাম হ'ল ল'ৰাৰ নাম হ'ব পাৰে সেই ল'ৰাৰ নামৰ ক্ষেত্ৰত কি হয় ল'ৰাৰ নামৰ ক্ষেত্ৰত আমি কি সি ল'ৰাৰ নামটো কি হয় এটা নাম হয় নাম বুজা যিকোনো বস্তু স্কুলখনৰ নাম তোমালোকৰ গাঁওখনৰ নাম নদী এখনৰ নাম গছ এজোপাৰ নাম কোনোবা কলমটোৰ কিতাপ এখন প্ৰতিটো নাম বুজোৱা শব্দবিলাক কি নাউন হয় আৰু সেই নাউনৰ জেগাত আমি যেন মানুহৰ তোমাৰ সীতাৰ জেগাত আমি চি ব্যৱহাৰ কৰিলোঁ সেইটো এটা প্ৰনাউন হয় ৰামৰ জেগাত আমি হি ব্যৱহাৰ কৰিলোঁ সেইটো কি হয় প্ৰনাউন হয় গতিকে এটা প্ৰনাউন ডিফাইন টাইপছ অফ বেলেগ ভাগত আমি প্ৰনাউনবিলাক কেনেকৈ ব্যৱহাৰ কৰোঁ সেইটো দেখুৱাইছোঁ তোমালোক চোৱা আই মাইছেল্ফ শ্ব' দ্য ফায়াৰ ডেষ্ট্ৰয় এভৰিথিং মই দেখিলোঁ মাইছেল্ফ মই নিজকে মাইছেল্ফ মোৰ ঠাইত মাইছেল্ফটো এটা প্ৰনাউন হিচাপে ব্যৱহাৰ হৈছে শ্ব' দ্য ফায়াৰ ডেষ্ট্ৰয় এভৰিথিং মানে দেখিলোঁ যে জুয়ে সকলোবিলাক ধ্বংস কৰিছে ঠিক তেনেকৈ ইয়াত উই আৱাৰ চেল্ফ আমি নিজকে কৈছে আৰু উইল ৰিবিল আৱাৰ লাইফ আমি নিজৰ জীৱনটো পুনৰ সজাই তুলিম তেনেকৈ নিমি হাৰচেল্ফ তাই নিজকে হাৰচেল্ফটো এটা প্ৰনাউন হয় ডিড নট ন' হাউ টু বিগিন এগেইন আৰু কেনেকৈ আৰম্ভ কৰোঁ সেইটো নিজকে বুজি পোৱা নাই নিমি সেইটো হৈছে হিয়াৰ দ্য আণ্ডাৰলাইন ৱৰ্ডছ মাই চেল্ফ ইয়াত তোমালোক আণ্ডাৰলাইন কৰা শব্দবিলাক যেনেকৈ মাই চেল্ফ হাৰচেল্ফ আৱাৰ চেল্ফ আৰ এডিং ফ'ৰ্চ টু ইম্পৰ্টেঞ্চ অফ দ্য ছাবজেক্ট আই উই এণ্ড নিমি ইয়াত ছাবজেক্ট কি আছে আই উই নিমি এটা বেলেগ আকৌ এক্সট্ৰা শক্তিশালী দিছে কৈছে বুজাবৰ কাৰণে দিছ আৰ এম্পেথিক প্ৰনাউন্স এইবিলাক কি হয় এইবিলাক কি কৰা হৈছে এম্পেথিক প্ৰনাউন্স এইবিলাক কি বুলি কোৱা হয় তেতিয়াহ'লে এইবিলাক হৈছে এম্পেথিক প্ৰনাউন এই প্ৰনাউন হয় আৰু এই প্ৰনাউনবিলাকৰ নাম কি হয় যাৰ নেকি শব্দটো আৰু বেছি মানে জোৰ দিয়া হৈছে তাতে আই মাই চেল্ফ মই নিজে অকণ বেছিকৈ জোৰ দিয়া হৈছে ন গতিকে সেইবিলাক কি হয় এম্পেথিক প্ৰনাউন বুলি কোৱা হৈছে আকৌ তোমালোক চোৱা এতিয়া হুজ চাউল ডিড নিমি ৰেপ এৰাউণ্ড হাই চেল্ফ হুজ হুইচ এইবিলাক মই অকণমান বেছি তোমালোক লোকৰ ভিডিঅ'টো অকণমান দীঘল হৈ গৈছে অকণমান কি কৈ গৈছোঁ আমি নেক্সট এটা ভিডিঅ'ত আকৌ আমি আলোচনা কৰিম অকল তোমালোকৰ সেইখিনি ঠিক আছে আৰু কি আছে চোৱা হুজ হুইচ এইবিলাক তোমালোকৰ প্ৰশ্নবোধক কোন হুজ কাৰ হুইচ কোনটো এইবিলাক কি হয় এইবিলাক ইণ্টাৰগেটিভ প্ৰশ্নবোধক হয় নহয় এইবিলাক কুৱেশ্যন মাৰ্ক কুৱেশ্যন এইবিলাক কি হয় ইণ্টাৰগেটিভ প্ৰনাউন্স বুলি কোৱা হয় গতিকে ইণ্টাৰগেটিভ প্ৰনাউন্স তাৰপিছত আহিলে এতিয়া নাইডাৰ আইডাৰ ইটছ এইবিলাক কি হয় এইবিলাক কি কৈছে ডিষ্ট্ৰিবিউটিভ প্ৰনাউন্স মানে এইবিলাক
ডিষ্ট্ৰিবিউটিভ প্ৰনাউন মানে ইয়াৰ ওপৰত তোমালোকক ইয়াতে প্ৰশ্ন দিছে কাৰণে মই কৈছোঁ ইয়াতে চোৱা 7 নম্বৰ দিছে তোমালোক ইয়াতে কি rewrite the sentences with correct pronouns emphatic interrogative or distributive shown in brackets use Nimi's diary if needed তোমালোক নিমি ডায়েৰী যদি নাৰীখন আছে না তাৰপৰা ব্যৱহাৰ কৰিব পাৰা তাৰ ওপৰত তোমালোক ইয়াতে প্ৰনাউন্স দিছে কিছুমান emphatic interrogative আছে আৰু কি আছে ডিস্ট্ৰিবিউটিভ কিছুমান ডিস্ট্ৰিবিউটিভ প্ৰনাউন আছে হেটা তোমালোকে লিখিব কৈছে এটা সব কোৱেশ্চন মাৰ্ক য'ত আছে সেইবিলাকটো কি হ'ব তোমালোকৰ ইন্টাৰোগেটিভ প্ৰনাউন্স এটো কোৱেশ্চন মাৰ্ক আছে এটো কোৱেশ্চন মাৰ্ক আছে এটো কোৱেশ্চন মাৰ্ক আছে এটা হল তোমালোকৰ বাকি কত কোৱেশ্চন মাৰ্ক এটা আমি হু where what এটা আমি লিখিলো এটা এক নম্বৰটো এ আছে তোমালোকৰ my mother cried who what when কোনটো হ'ব who cried when the fire started এটো প্ৰশ্নৰ উত্তৰ দিয়া আছে এতে গতিকে এটা who ইয়াৰ who হ'ব ইয়াৰ হোৱাট হ'ব জাস্ট মই কৈছো তোমালোকে মানে লিখিব পাৰে পিছত আমি ইয়াৰ যেহেতু অকমান প্ৰনাউন বিলাক আমি কি গ্ৰামাৰ সেকশন অকমান বহলকৈ ভালকৈ আলোচনা কৰিবলৈ হয়নে এনে মুখতে গৈ তোমালোক হয়তো নিজেও বুজি পালে অকন অসুবিধা হ'ব এটা আৰু তোমালোকৰ বেছি আমনি লাগিব গতিকে মই তোমালোকক জাস্ট এটা কৰিব পৰাকৈ তোমালোকক প্ৰথমতে হু হল এ বি হোৱাট হ'ব সি where হ'ব ডি herself হ'ব আৰু ই myself এফ himself জি neither প্ৰথমে neither আৰু nor এছৱা neither my belongings nor my brother could be saved এটা neither আৰু nor লিখিলো আৰু এটো h হ'ব a each I হ'ব each আৰু j হ'ব each ঠিক আছে each family member shared a story এনেকৈ আমি এটা তোমালোকে লিখিবা আৰু এই যে প্ৰনাউন বিলাকৰ বিষয়ে নাউন বিলাক আমি নেক্সট বেলেগ এটা ভিডিওত আমি সুন্দৰকৈ তোমালোকে এখিনি সুন্দৰকৈ আলোচনা কৰিম হ'বনে তোমালোকে কমেন্ট কৰিবা কেনেকুৱা ধৰণৰ তোমালোকক বুজি পাত তোমালোক কেনেকুৱা মানে অসুবিধা হৈছে তোমালোক কমেন্ট কৰিলে ভালকৈ আমি হেতু বিষয়ৰ লগতে আলোচনা কৰি যাম হ'বনে ঠিক আছে তাৰপে তোমালোক এতে দিছে 8 নম্বৰ এ ডায়েৰীখনৰ ওপৰত দিছে তোমালোক লিখিব ডায়েৰী লিখিব কৈছে এখিনি মই তোমালোক অলৰেডি কৈ আছিলে কিন্তু এটা কাম কৰি দিয়া তোমালোক চোৱা আজি তা তোমালোক এটো প্ৰায় 40 মিনিট হৈ গল বহুত দিহলা তোমালোক হয়তো ইমান দিহলৈকে এলৈকে চাই যে বহুত ভাল কথা কাৰণ আৰু নেচাৰ তোমালোক হয়তো আমনি পাব পৰা হয়নে আমি নেক্সট ভিডিওত কি কৰিম তোমালোকৰ এই সেকেন্ড পাৰ্টখিনি আছে ইয়াতে তোমালোকৰ এটা ডায়েৰী 8 নম্বৰ পৰা হ'বনে 8 নম্বৰ যে ডায়েৰী লিখা পৰা 8 নম্বৰ তাৰ পিছত নেক্সট আছে তোমালোকৰ 9 নম্বৰ এইবিলাক 10 নম্বৰ এইবিলাক আমি নেক্সট ভিডিওত সেকেন্ড পাৰ্টত আমি এইবিলাক সুন্দৰকৈ আলোচনা কৰিম কাৰণ এটা কৈ গলে বহুত খৰখেদা হ'ব তোমালোক বুজি পোৱাটো সুবিধা হ'ব আৰু তোমাক আমনিও লাগিব গতিকে আমি নেক্সট পাৰ্টত এইবিলাক আলোচনা কৰিম আজিলৈ আমি ইয়ালৈকে তোমালোকক কলে কৰিলো এতিয়া 7 নম্বৰে তোমালোকক কৰিলো ঠিক আছে আৰু ইয়ালৈকে আমি এটা আলোচনা কৰিলো তোমালোকৰ এই প্ৰশ্ন এক্টিভিটিজ বিলাক তোমালোকে যদি ইয়াতো কিবা বুজি পোৱা তোমাৰ থাকি গৈছে কবাত কিবা থাকি গৈছে বুলি তেতিয়ালে কমেন্টছত কমেন্ট কৰিবা বা মোৰ WhatsApp নম্বৰ দিয়া তাত তোমালোকে কমেন্ট কৰিব পাৰা ঠিক আছে আৰু তোমালোকে যে ভিডিওটো ভাল পাইছা তোমালোক হেল্প হৈছে বুলি ভাবিছা এটা কমসং লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিবা যিমান পাৰা হ'বনে আৰু তোমালোকে কোনোবা যে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰা তেহলে সাবস্ক্ৰাইব কৰি লবা ঠিক আছে কাৰণ মই এনেকুৱা ভিডিও তোমাক দি থাকিম আৰু ভিডিও দিলে তোমালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিলে কি হ'ব তোমালোকে মই ভিডিও লোৱাৰ লগে লগে তোমালোক নটিফিকেশন পাই যাও চাব পাৰিবা হ'বনে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও